বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে ২৬ত পতন হ'ব বিজেপি চৰকাৰ জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে সাংসদ ৰকিবুল হুছেইন একাংশ নিষ্ঠাবান কৰ্মীৰ বাবে শক্তিশালী হৈ আছিল বিজেপি কিন্তু সেই সময়তে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা একাংশৰ এতিয়া দপদপনি বৃদ্ধি পাইছে যাৰ বাবে নিষ্ঠাবান কৰ্মীসকল দলত থাকিব নোৱাৰা হৈছে এই বিদ্ৰোহৰ ফলাফল দেখিব 2026ৰ নিৰ্বাচনত ডুপ্লিকেট বিজেপি নেতাৰ অত্যাচাৰৰ বাবে হহি পৰিব বিজেপিৰ বহু জ্যেষ্ঠ নেতা কৰ্মীও ইতিমধ্যে যোগাযোগ কৰিছে হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হৈ থাকে তেনেহলে 26ত বিজেপি চৰকাৰ পতন হোৱাটো নিশ্চিত জনতাক এই কথা এবাৰ লিখি ৰাখিবলৈ ক'লে সাংসদ ৰকিবুল হুছেইনে একাংশ নিষ্ঠাবান কৰ্মীৰ বাবে শক্তিশালী হৈছিল বিজেপি কিন্তু সেই সময়তে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা একাংশৰ এবাৰ দপদপনি বৃদ্ধি পাইছে যাৰ পৰিপ্ৰেক্ষিতত আসলতে নিষ্ঠাবান কৰ্মীসকল দলত থাকিব নোৱাৰা হৈছে আৰু এই বিদ্ৰোহৰ ফলাফল দেখিব 2026ৰ নিৰ্বাচনত ডুপ্লিকেট যিসকল বিজেপি নেতা সেই বিজেপি নেতাৰ অত্যাচাৰৰ বাবে বিজেপিৰ দুৰ্গ খহি পৰিব আৰু বিজেপিৰ বহু জ্যেষ্ঠ নেতাই আসলতে বৰ্তমান কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে বুলি তেওঁ মন্তব্য কৰিছে একাংশ নিষ্ঠাবান কৰ্মী যাৰ বাবে আসলতে বিজেপি শক্তিশালী হৈ আছিল কিন্তু সেই সময়ছোৱাতে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা একাংশৰ দপদপনি এতিয়া বৃদ্ধি পাইছে যাৰ বাবে নিষ্ঠাবান কৰ্মীসকল দলত এতিয়া থাকিব নোৱাৰে আৰু এই বিদ্ৰোহৰ ফলাফল আসলতে 2026ত ওলাই পৰিব দুৰ্গ খহি পৰিব পাৰে বিজেপিৰ ডুপ্লিকেট বিজেপি নেতাৰ যি অত্যাচাৰ তাৰ বাবে বিজেপিৰ দুৰ্গ খহি পৰিব ৰকিবুল হুছেইনে মন্তব্য কৰিছে বিজেপিৰ বহু জ্যেষ্ঠ নেতা কৰ্মীয়ে বৰ্তমান কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি আছে বুলিও তেওঁ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হৈ থাকে তেনেহলে 2026ত বিজেপি চৰকাৰ পতন হোৱাটো প্ৰায় নিশ্চিত আৰু এই কথা আমাৰ নহয় এই কথা ৰকিবুল হুছেইনে কৈছে জনতাক এই কথা লিখি ৰাখিবলৈ কৈছে তেওঁ সাংসদ গৰাকীৰ এই প্ৰতিক্ৰিয়া একাংশ নিষ্ঠাবান কৰ্মী আছে বিজেপিত যাৰ বাবে আসলতে বিজেপিটো শক্তিশালী হৈছিল কিন্তু সেই সময়ছোৱাতে কংগ্ৰেছৰ পৰা বিজেপিলৈ যিসকল গৈছিল অৰ্থাৎ একাংশ বিজেপি নেতাৰ বৰ্তমান প্ৰাক্তন কংগ্ৰেছী আছিল আৰু এবাৰ বিজেপি তেওঁলোকৰ এতিয়া দপদপনি বৃদ্ধি পাইছে যাৰ বাবে নিষ্ঠাবান কৰ্মীসকল এতিয়া দলত এক প্ৰকাৰ থাকিব নোৱাৰা অৱস্থা যাৰ ফলশ্ৰুতিত অৰ্থাৎ এই বিদ্ৰোহৰ ফলাফল 2026ৰ নিৰ্বাচনত ৰাইজে দেখিব বিজেপিৰ দুৰ্গ সম্পূৰ্ণৰূপে খহি পৰিব ডুপ্লিকেট যিসকল বিজেপি নেতা সেই নেতাৰ অত্যাচাৰৰ বাবে বিজেপিৰ দুৰ্গ খহিব আৰু বিজেপিৰ বহু জ্যেষ্ঠ নেতা কৰ্মীয়ে বৰ্তমান কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি থকা বুলিও মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে মন্তব্য আছে আগবঢ়াইছে আজি বিজেপি কিছু নিষ্ঠাবান এনেধৰণৰ কৰ্মী আছিলে তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত 15টা বছৰ কোনো ধৰণৰ কংগ্ৰেছৰ লগত সম্বন্ধ নাৰাখি বিজেপি দলটোক শক্তিশালী হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত তেওঁলোকে গাঁওখনত কাম কৰি আছে বহু আশাৰ বিনিময়ত বহুত প্ৰচেষ্টাৰ ফলত কংগ্ৰেছক বাদ দি ৰাইজে যেতিয়া বিজেপিক আঁকোৱালি ল'লে এই লোকসকলে ভাবিলে যে আমি বহু কষ্টৰ বিনিময়ত আমাৰ চৰকাৰ পাইছোঁ সেই সময়তে কংগ্ৰেছৰ পৰা যোৱা যিসকলৰ কাৰণে কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিলে সেইসকলৰ দপদপনিত সেইসকলৰ উৎপাতত এতিয়া নিষ্ঠাবান বিজেপিসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে সেই নিষ্ঠাবান কৰ্মীসকলে সহিব নোৱাৰা এটা অৱস্থা হৈছে আজি সেইকাৰণে সেই লোকসকলে বিদ্ৰোহ কৰিছে আৰু সেইকাৰণে সেই বিদ্ৰোহৰ উপমুখনি আপোনালোকে দেখিছে যেতিয়া আপোনাৰ ইয়াৰ সকলো আপোনালোকে দেখা পাব 26ত তেতিয়া বিজেপিৰ নেতা অৰিজিনেল বিজেপিৰ নেতা হয় ডুপ্লিকেটখিনিৰ কথা কোৱা নাই এতিয়া এই যে বিজেপিত ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি কিমানজনমান আহিব আহিব দিয়কচোন বহুত আহিব বহুত এমএলএটো আপোনাৰ অপেনলি কৈ আছে দোকান আহিম বুলি কিন্তু লোকধাকটো কৰা নাই তেওঁলোকে বিদ্ৰোহ কৰিছে তেওঁৰ কথাটো মই ইমান নাজানো তেওঁ কিবা হেৰি কৈ আছে কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো মানৱ বৰাও আহিব বুলি
কোন মানৱ বৰা তেওঁ কোন অকণ বৰা ক'লৈ আহিব আৰু পুনৰ কংগ্ৰেছলৈ মই তেওঁৰ কথাটো অহা নাই তেওঁক আহিলেও ল'ব নালাগে মোৰ মতে তেওঁ আহিলে ল'ব নালাগে আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে আপুনৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ কাক কংগ্ৰেছৰ সভাপতি মই নাজানো মই এতিয়া আপোনাৰ পৰা সুধিলোঁ মই মানে কেইদিনমান হ'ব বুলি কৈছে কংগ্ৰেছৰ আজি যখন মই এটা চালোঁ তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰখাটো এতিয়া বুজাই পেলাই নাৰাখে যাবলৈ গৈছে তেওঁৰে দেখোন তলি উদং হ'ব আমাৰ নেতা কোনোবা কি হয় মই নাজানো 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব 26ত মই এটা নকওঁ যে বিজেপিক মানুহে ইমান বেয়া পাইছে বুলি কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে আজিৰ তাৰিখত মই আপোনাৰ বজালিত মই আজি আপোনাক ক'লোঁ আপোনালোকে লিখি ৰাখক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং কাৰণ মই বহুতত কৈছোঁ এতিয়াও ক'ম যে সামগ্ৰিকভাৱে জনজাতি মানুহখিনিয়ে তেওঁক বেয়া পাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বেয়া পাইছে এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে বস্তু বাহানিৰ দাম বাঢ়িছে সমাজত অশান্তি হৈছে এই ধৰণৰ ড্ৰাগছ আৰু তীৰৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা হৈছে যাৰ পিতেক যাৰ জীয়েক যাৰ পৰিয়ালৰ মানুহ এনেদৰে ড্ৰাগছৰ দ্বাৰা আপোনাৰ আসক্ত হৈ মৃত্যুবৰণ কৰিছে প্ৰত্যক্ষ পৰোক্ষভাৱে তেওঁলোকে গম পাইছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত মানুহ যে বিভিন্ন ক্ষেত্ৰত অশান্তিত আছে সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে মই ক'ব নালাগিছিল আকৌ তেওঁ মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে গতিকে মুখ্যমন্ত্ৰী হৈ যদি থাকে তেওঁৰ নেতৃত্বত তাত যে কংগ্ৰেছৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব সেই কথাটো স্পষ্ট